হয়, আজি সমগ্ৰ অসমতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। এক জীৱনৰ এক খুঁটি খুঁটি যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আচলতে অভিভাৱক ছাত্ৰ ছাত্ৰী সকলোৱে এক্সাইটেড হৈ থাকে যে এক ভাবিব নোৱাৰা অনুভূতি, এক আৱেগ। এই পৰীক্ষাত আচলতে সকলোৱে ভয় ভীতি লৈ আহে। তেনে সময়ত দেখি পালোঁ যে এজন এক্স আৰ্মীয়ে, অনিত চাটোলা নামৰ এক্স আৰ্মীজনে তেওঁ ছাত্ৰ ছাত্ৰীসকলক মৰমেৰে এটা কলম উপহাৰ দি যি সাহস আৰু প্ৰেৰণা আগবঢ়াইছে, তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আৰু তেখেতৰ অন্যান্য কাম কাজো আমি বিভিন্ন সময়ত দেখা পাই আছোঁ। যোৱা বছৰো তেখেতে তেনেকৈ কলম দিয়াৰ জৰিয়তে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ বুকুৰ মাজত সোমাব বিচাৰিছে। তেওঁলোকক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত, এখোজ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত তেওঁ যি পদক্ষেপ গ্ৰহণ কৰিছে, সঁচাই আমি তেওঁক ধন্যবাদ দিছোঁ আৰু প্ৰশংসা পাত্ৰ। অনিতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি। ভৱিষ্যত মানে মোৰ তেনেকুৱা কোনো পৰিকল্পনা নাই। চ' শিক্ষাৰ্থী হ'ল আমাৰ দেশৰ ভৱিষ্যত। মই প্ৰত্যেক বছৰ চেষ্টা কৰোঁ নিজৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবিলাকৰ লগত সোমাই তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। এই প্ৰত্যেক বছৰে আহি মেট্ৰিক পৰীক্ষা টাইমত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা টাইমত মই ইহঁতক লগ কৰি কিবা এটা ভাল লাগে। সেইকাৰণে মই আহি প্ৰত্যেক বছৰতে মই ইহঁতৰ লগত সদায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।